ৰফতাৰ 7 নিউজৰ সমুদ্ৰসকললৈ লৈ আনিছোঁ এই মুহূৰ্তৰ এক বিশেষ খবৰ। আগন্তুক বিধানসভা নিৰ্বাচনত চুতীয়া সম্প্ৰদায়ৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিবলৈ দাবী চুতীয়া জাতি সন্মিলনৰ আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াৰ উদাত্ত ভাষণ। ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দললৈ চুতীয়া প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদানৰ আহ্বান। শিল্পী কৃষ্ণমণি চুতীয়াৰ আক্ষেপ, সম্প্ৰদায়টো পিছ পৰি আছে, এতিয়াও সচেতন ৰাজনৈতিকভাৱে। প্ৰাৰ্থী নিদিলে নিৰ্দলীয় হিচাপে নিৰ্বাচন খেলাৰ হুংকাৰ সন্মিলনীৰ। 17টা সমষ্টিৰ দাবী সন্মিলনীৰ। পুনৰ জনাব বিচাৰিছোঁ ৰফতাৰ 7 নিউজৰ সমুদ্ৰসকললৈ এই মুহূৰ্তৰ এক বিশেষ খবৰ। আগন্তুক বিধানসভা নিৰ্বাচনত চুতীয়া সম্প্ৰদায়ৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিবলৈ দাবী চুতীয়া জাতি সন্মিলনৰ আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াৰ উদাত্ত ভাষণত। ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দললৈ চুতীয়া প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদানৰ আহ্বান। শিল্পী কৃষ্ণমণি চুতীয়াৰ আক্ষেপ, সম্প্ৰদায়টো পিছ পৰি আছে, এতিয়া সচেতন ৰাজনৈতিকভাৱে। প্ৰাৰ্থী নিদিলে নিৰ্দলীয় হিচাপে নিৰ্বাচন খেলাৰ হুংকাৰ সন্মিলনীৰ। 17টা সমষ্টিৰ দাবী সন্মিলনীৰ।